কি? এইখনৰ নাম হৈছে আমাৰ ৰাষ্ট্ৰীয় পতাকা নতুবা তিৰংগ পতাকা। এখনৰ নাম কি? তিৰংগ পতাকা। কি কাৰণে তিৰংগ বুলি কোৱা হয়? কি কাৰণে কয়? ইয়াত তিনিটা ৰং আছে। কি কি ৰং? ওপৰে গেৰুৱা, মাজত শুকুলা, তলত কি আছে? এইটো শ্যামল। তাৰমানে ওপৰত কমলা ৰং, মাজত কি আছে? বগা, তলত কি? সেউজীয়া। এই তিনিটা ৰং থকাৰ কাৰণে ইয়াক তিৰংগ বুলি কোৱা হয়। এই পতাকাখনৰ মাজত কি আছে? এইটো হৈছে অশোক চক্ৰ। এই অশোক চক্ৰ কেইডাল দণ্ড আছে? 24 ডাল। 24 ডাল কেইডাল আছে দণ্ড? 24 ডাল। কেলে 24 ডাল আছে? 24 ডালে 24টা তত্ত্বক বুজায় দেই। কি হয়? 24টা তত্ত্ব আছে ইয়াত। প্ৰত্যেকটোৰ এটা এটা গুণৰ তত্ত্ব আছে। ওপৰত এই গেৰুৱা ৰংটোৱে বা কমলা ৰংটোৱে আমাক কি বুজায়? সাহসৰ প্ৰতীক কয়। কি কয়? বগা ৰংটোৱে কি কয়? শান্তিৰ প্ৰতীক। বগাটোৱে কি বুজায়? শান্তিৰ প্ৰতীক। আৰু তলৰ সেউজীয়াটোৱে কি বুজায়? ত্যাগৰ প্ৰতীক। তলৰটোৱে কি বুজায়? ত্যাগৰ প্ৰতীক। বুজিলা? ইয়াত তিনিটা ৰং থকাৰ কাৰণে এখনত তিৰংগ। এই পতাকাখন আমি কেতিয়া উত্তোলন কৰো? 15 আগষ্ট, যিটো আজি দিনটোত। কেতিয়া উত্তোলন কৰা হয়? আজি দিনটো। আজি কিমান তাৰিখ? 15 আগষ্ট। কেলে উত্তোলন কৰা হয়? 1947 চনত আজি দিনটোত আমাৰ দেশ কি হৈছিলে? স্বাধীন হৈছিলে। ব্ৰিটিছৰ হাতৰ পৰা আমাৰ দেশ স্বাধীন হৈছিলে। আকৌ এই আমাৰ ৰাষ্ট্ৰীয় পতাকাখন আকৌ কেতিয়া উত্তোলন কৰা হ'ব? 26 জানুৱাৰী তাৰিখে। সেইদিনাখনি আমাৰ দেশ ব্ৰিটিছৰ হাতৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ ৰূপেৰে আমাৰ হাতত গতাই দিয়ে। সেইকাৰণে 26 জানুৱাৰীৰ দিনাখনি এই পতাকাখন পুনৰ উত্তোলন কৰা হয়। এই পতাকাখনি এটা কবিতা আছে। কবিতাটোৰ নাম এনেকুৱা আছে, আমাৰ জাতীয় পতাকা। ইয়াৰ ওপৰত কি বুলি গাব লাগে? তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত উৰে, ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল আছে, বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয়। আমি আগতে সৰুতে পাইছিলো। তাত তিনিটা ৰং, সেইকাৰণে ইয়াক কোৱা হয়। এই তিনিটা ৰঙে আমাৰ যদি মানুহৰ যিটো তত্ত্ব বুজায়, সত্য, ৰজ আৰু তম, তিনিটা গুণেৰে আমাৰ সংসাৰখন সৃষ্টি। গতিকে ইয়াত তিনিটা গুণৰ লগত তুলনাও কৰিব পাৰি। ইয়াত 24 ডাল দণ্ড, 24টা আমাৰ কি বুজাইছে? গুণকৰ্ম। 24টা তত্ত্বক বুজাইছে। গতিকে ভগৱানৰ সেই 24 অৱতাৰ, কৃষ্ণৰ 24 অৱতাৰ বুলি কোৱা আছে। আমি পাওঁ চতুৰ্বিংশতি অৱতাৰ। সেই গুণ কৰ্মবিলাকক, কৃষ্ণৰ যি গুণ কৰ্ম, প্ৰতিটো সময়ে এই 24 তত্ত্বক ইয়াত বুজাইছে। বুজিলা? সেইকাৰণে এই পতাকাখন আমাৰ কেতিয়া উত্তোলন কৰা হয়? 15 আগষ্টৰ দিনা এই পতাকা উত্তোলন কৰা হয়। গম পালা? কেতিয়া আমাৰ দেশ স্বাধীন হৈছিলে? 1947 চনত 15 আগষ্টৰ দিনা, মানে আজিৰ দিনটো। বুজিলা? মনত থাকিব না? থাকিব না? থাকিব, মনত থাকিব। তুমি কিবা কিবি কৰি আছা দেই, মনত থৈ দিবা। চক্ৰটোৰ নাম কি? কোৱা? অশোক চক্ৰ। গুড, পাৰিছা। ওপৰ ৰংটো কি ৰং? গেৰুৱা। ধুনীয়া কথা। অৰেঞ্জ ৰং, হয় নহয়? মাজৰটো হোৱাইট কালাৰ। ধুনীয়া। কি হয়? ধুনীয়া। তলৰটো
সেউজীয়া, ধুনীয়া কথা, পাৰিছা দেখোন। এই তিনিটা ৰং বুজিলা? এই তিনিটা ৰঙত আমাৰ জাতীয় পতাকাখন বনোৱা হৈছে, ৰাষ্ট্ৰীয় পতাকা দেই।